হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰলৈ পিন্ধি থকা চাদৰখন এই কাপোৰযোৰ লৈ আহিছোঁ আৰু ইয়াৰ মেখেলাখন এনেকৈ কৰিছোঁ। ইয়াত একদম চিম্পলকৈ কৰা এযোৰ কাপোৰ আৰু ইয়াৰ ব্লাউজ পিচটো এনেকৈ কৰিছোঁ। সম্পূৰ্ণকৈ কাপোৰযোৰ আপোনালোকক মিলি দেখুৱাম। এই কাপোৰযোৰ এনেকৈ চাইডে চাইডে এনেকৈ লৈ পেলাইও জাপি পেলাইও পিন্ধিব পাৰে আৰু ইয়াৰ ব্লাউজটো চিলোৱা নাই অৱশ্যে, এনেকৈ পিন্ধিব পাৰে। ষ্টন লেছ ৱৰ্ক কৰিছোঁ আৰু কি ধৰণৰ লেছ বা দহি বটিছোঁ লেছ ৱৰ্ক কৰিছোঁ সকলোবোৰ আপোনালোকক দেখুৱাম। ফ্ৰেণ্ডছ, আগতেও মই দুযোৰ এনেকৈ ষ্টন লেছ দি পেলাই কাম কৰিছিলোঁ। এয়া এযোৰ কাপোৰ, এয়া এটা বেলেগ ডিজাইনৰ ষ্টন লেছ দি কৰা। যোৱাটো দুযোৰ কাপোৰ বটল গ্ৰীণত কৰিছিলোঁ আৰু এইযোৰ ষ্টন লেছেৰে আকাশী ৰঙৰ কাপোৰত কৰিছোঁ আৰু সম্পূৰ্ণকৈ কাপোৰযোৰ এয়া পাৰি দেখুৱালোঁ। এয়া চাওকচোন, আচলত ধুনীয়াকৈ দহি বটা নাই, ইয়াতে খুব ধুনীয়া এটা ইউনিক ডিজাইনৰ ধুনীয়া এটা লেছ লগাই দিছোঁ আৰু ইয়াতে মাজে মাজে যিটো ডাঙৰ ফ্লাৱাৰ লেছ সেইটো আপোনালোকে দেখিছিল যোৱাটো ভিডিঅ'ত মই এটা ডিজাইন কৰি দেখুৱাইছিলোঁ আৰু সেই ফ্লাৱাৰ লেছটো ইয়াত ডিজাইন কৰিছোঁ এটা বেলেগ এটা ডিজাইনত। আৰু ষ্টন লেছেৰে কাম অৱশ্যে বহুতে কৰিছে, তথাপি মই 3যোৰমান কাপোৰ প্ৰায় কৰিলোৱে আৰু এই কাপোৰযোৰ কিবা একদম পাতল ৰঙতে পাতল ৰং মানে আকাশী ৰঙতে হোৱাইট কালাৰ দি পেলাই কৰিছোঁ। আৰু এয়া চাওক, ষ্টন এয়া চাইডে চাইডে লেছটো এনেকৈ লগাই দিছোঁ আৰু মাজে মাজে ইয়াতে মুকুতা দি দিছোঁ। ফ্ৰেণ্ডছ, এই কাপোৰযোৰ খুব চিম্পুলকৈ কৰা হৈছে। ইয়াতে ষ্টন লেছ আৰু 3 ধৰণৰ লেছ আছে আৰু যিটো ফ্লাৱাৰ লেছ সেইটো কাট কৰি লৈ পেলাই লগাই দিছোঁ আৰু মাজে মাজে যিটো ডাঙৰ লেছ যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ সেই ডাঙৰ লেছটো এনেকৈ মাজে মাজে লগাই দিছোঁ আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। আঁচলটো এনেকৈ দিছোঁ আৰু চাইডে চাইডে এটা এটাকৈ দিছোঁ, মাজে মাজে এটা এটা সৰু সৰুকৈ কাট কৰি পেলাই লগাই দিছোঁ আৰু ফ্লাৱাৰ এটা এটা দিছোঁ মাজত, সেয়া চাওক সৰুকৈ দিছোঁ, মাজত চাইডে চাইডেও ফ্লাৱাৰ দিছোঁ। দুইফালে আঁচলত দিয়াৰ ধৰণে মাজত কিন্তু এনেকৈ সৰু সৰুকৈ এটা এটা কাট কৰি লগাই দিছোঁ আৰু যিখিনি আপোনালোকে জানে ইয়াতে মিৰৰ লগাব পাৰে বা বেলেগ ৰঙৰ মানে পাথৰ লগাব পাৰে। মই হোৱাইটতে হোৱাইট কৰিবলৈ ট্ৰাই কৰিছোঁ। আচলতে একদম চিম্পুলকৈ কৰিম বুলি আচলতে কাপোৰযোৰ মোৰ বাবে কৰিছোঁ আৰু এনেকৈ চিম্পুলকৈ কৰি পেলাই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এই মুকুতাখিনি মাজে মাজে ফুলৰ মাজে মাজে এটা এটা দি দিছোঁ, সৰু ফুলৰ মাজতো দিছোঁ, ডাঙৰ ফুলৰ মাজতো দিছোঁ আৰু যিটো ষ্টন লেছ কাট কৰি লৈছিলোঁ তাৰ মানে কিনাৰতো দি দিছোঁ, মানে ফুল লগাই লগাই ইয়াত ছাইডত দি দিছোঁ আৰু বৰ বেছিকৈ দেখুৱাই থকা নাই, যিহেতু কেইবাযোৰো কাপোৰ আপোনালোকক এনেকৈ কৰি দেখুৱালোঁ সেইকাৰণে এইযোৰ বৰ বেছিকৈ দেখুৱাই থকা নাই, কাট কৰি থকাখিনিও দেখুওৱা নাই আৰু আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকক ষ্টন লেছবোৰ কাট কৰা দেখুৱাইছোৱে আৰু এনেকৈ চিম্পুলকৈ কৰি আপোনালোকৰ মাজলৈ এই কাপোৰযোৰ লৈ আহিলোঁ। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। যিসকল নতুন ভিউৱাৰ্ছ, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই নিব, মৰম দিব বুলি আশা কৰিছোঁ। আৰু ফ্ৰেণ্ডছ, এনেকৈ নতুন নতুন ডিজাইনসমূহ আনিব পাৰিলে নিজৰে ভাল লাগে নহয়নে? আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিছিলোঁ। অকণমান ভিডিঅ' কৰিছিলোঁ, বেছি কৰা নাই অৱশ্যে, যিহেতু আগতে কেইবাযোৰো কাপোৰ মই দি ৰাখিছোঁ সেইকাৰণে এইযোৰ কাপোৰ বৰ বেছিকৈ কৰি থকা নাই আৰু অকণ দেখুৱালোঁ কেনেকৈ আঠাখিনি কেঁচা হৈ আছে। এতিয়া শুকোৱাৰ পিছত সেই বগা বগা সেইখিনি নাইকিয়া হৈ যাব। এতিয়া কেঁচা হৈ থাকোঁতে মই ইয়াতে এয়া পাথৰ মানে যিখিনি মুকুতা লৈছোঁ সেইখিনি এটা এটাকৈ দি গৈছোঁ আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। খুব কম সময়ৰ ভিতৰতে অৱশ্যে কাপোৰযোৰ সম্পূৰ্ণ হ'ল। ইয়াত কোনো ধৰণৰ ফেব্ৰিক ৱৰ্ক কৰা নাই, সম্পূৰ্ণ আঠাৰ সহায়তে গোটেই কাপোৰযোৰ কৰিছোঁ। আৰু এই ফুলপাহ দেখিবলৈ ভাল লাগে, এই ফুলপাহে আৰু ধুনীয়া ধুনীয়া ডিজাইন কৰিম বুলি ভাবি থৈছোঁ। আকৌ অৰ্ডাৰ দিছোঁ। আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছিল সেইযোৰ কাপোৰ আধৰুৱা হৈ আছে, নিশ্চয় সেই তেনেকুৱা কাপোৰ এযোৰ কৰি মই মাত্ৰ ডিজাইনটো শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত আৰু বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ মোৰ মানে ভিডিঅ'সমূহত আছে, আপোনালোকে চাব। ইউনিক ধুনীয়া ধুনীয়া ডিজাইনৰ লেছ, ফ্লাৱাৰ লেছ কাটিয়েই হওক বা বেলেগ বেলেগ ডিজাইনৰ ফেব্ৰিকৰ কাপোৰেই হওক, বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰসমূহ আপোনালোকৰ মাজলৈ প্ৰায় লৈ আহি থাকোঁ আৰু আপোনালোকে আগৰ দৰে ভিডিঅ'টোতো মৰম দিব, এই কাপোৰযোৰটো মৰম দিব আৰু আগুৱাই নিব আৰু কেনেকুৱা হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। মেখেলাখনো তেনেকৈ কৰিছিলোঁ আৰু এই পাৰি লোৱা এইখিনি অকণ ভিডিঅ' কৰি ৰাখিছিলোঁ। প্ৰথমতে ডিজাইনবোৰ মই এনেকৈ পাৰি চাই লওঁ, তাৰপিছতে সম্পূৰ্ণ ডিজাইনটো আকৌ মানে আঠাৰ সহায়ত লগাই দিওঁ।
কেইবাটাও আগৰ ভিডিঅ'টো দেখুৱাইছোঁ কেনেকৈ মানে ডিজাইনবোৰ মই কাট কৰি পেলাই ইয়াতে আঠা নলগোৱাকৈ ডিজাইনসমূহ কৰি লওঁ। তাৰপিছত আকৌ এইটো আঠাৰ সহায়তে ধুনীয়াকৈ লগাই দিয়াৰ পিছত হৈ যায়। আৰু আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছিল এই ফ্লাৱাৰ লেছসমূহ মই কেনেকৈ আনবক্সিং কৰিছিলোঁ আৰু ইয়াৰ পৰা এটা এপাহ ফুল কাট কৰি পেলাই কেনেকৈ এটা পাহ কৰি পেলাই এটা ইউনিক ডিজাইনৰ এটা ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ। সেই ফুলটোৱে ইয়াৰ মাজত ষ্টনৰ মাজত মানে ষ্টন লেছৰ মাজত এই ফুলটোকে মই দি দিছোঁ। আৰু আগৰটো ভিডিঅ'ত আপোনালোকে যদি নাই চোৱা চাব, তাত ধুনীয়া ডিজাইন এটা কৰি থোৱা আছে। সেই ডিজাইনটোৱে নিশ্চয় আপোনালোকৰ মাজলৈ কেইদিনমানৰ পিছত এযোৰ কাপোৰ নিশ্চয় লৈ আহিম। আৰু এই কাট কৰি থকা এই ভিডিঅ'সমূহ মই ইমান এটা দেখুৱাই থকা নাই, যিহেতু আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ এই ফুলসমূহ লেছৰ পৰাই কাট কৰি ভাগ কৰি লৈছিলোঁ। আৰু এনেকৈ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ ধুনীয়া ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহি আছোঁ। আৰু এইটো ডিজাইন আপোনালোকৰ নিশ্চয় মনত আছে, যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ। আৰু এয়া চাওক, আকৌ এবাৰ আপোনালোকক মনত পেলাই দিলোঁ, যদি ভিডিঅ'টো নাই চোৱা চাব কেনেকৈ কৰিছিলোঁ। আৰু সম্পূৰ্ণ কাপোৰযোৰ অৱশ্যে দেখুওৱা নাছিলোঁ, মাত্ৰ ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। ষ্টন লেছ, এই লেছসমূহেৰে কৰিছোঁ এই কাপোৰযোৰ। আৰু ইয়াৰ মেখেলাখনৰ ডিজাইনটোৰ দৰে আচলৰ ডিজাইনটো দিছোঁ। এয়া হৈছে মেখেলাখনৰ ডিজাইন। এয়া হৈছে মেখেলাখনৰ ডিজাইনটো, একদম চিম্পলকৈ কৰা। ইয়াতে মুকুতা লগাই দিছোঁ, চিলভাৰ ষ্টন লেছ লগাই দিছোঁ। এয়া ফ্লাৱাৰ লেছ আৰু এয়া ডাঙৰ ফ্লাৱাৰ লেছ। আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছিল ডাঙৰ ফ্লাৱাৰ লেছেৰে এটা ধুনীয়া ডিজাইন কৰিছিলোঁ। মানে কাপোৰযোৰ চাই কেনে পালে, যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।